হয় নিশ্চয় এটা সময়ত ৰায়মনা বা আমাৰ কোকৰাঝাৰ বুলি ক'লে মানুহবিলাকে আহিবৰ কাৰণে বহুত ভয় কৰিছিলে কিয়নো ইয়াত আমাৰ উগ্ৰপন্থী বা তেনেকুৱা অস্ত্ৰধাৰী সংগঠনবিলাকৰ এটা জনজননী আছিলে এটা সময়ত কিন্তু আহি এই বিগত 5 বছৰত আমি দেখিছোঁ যে ইয়াত মানে শান্তিটো ঘূৰি আহিল এইটোৱে চবতকৈ ডাঙৰ এইটো প্ৰমাণ যে আজি মানুহবিলাকে মানে বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকসকল ইয়াত আহে মানে জীৱ জন্তু চাবৰ কাৰণে আহে আৰু আমাৰ ইয়াত লোকেল এৰিয়াত যিমান মানে তেনেকুৱা হেণ্ডলুমবিলাক আছে এইবিলাক চাব আহে চ' এইবিলাক লক্ষ্য ৰাখি পেলাই আৰু লগতে আমাৰ যি যুৱকসকল আছে মানে বহুত নিবনুৱা যুৱকসকল আছে যিসকলে মানে দেশ বিদেশত গৈ পেলাই কাম কৰে আজি ইয়াতে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে এটলিষ্ট 20-25 জন ল'ৰা ছোৱালীক মই ইয়াতে সংস্থাপন দিব পাৰিছোঁ তো আশা কৰিছোঁ মানে অনাগত দিনত মানে ভালে যদি এইটো মানে মই চলাই লৈ যাব পাৰোঁ এই 20-25টা ফেমিলি অকলে এইটোৱে নহয় ইয়াত যিসকলে জিপচি চলাব তেখেতসকলৰ ফেমিলি যিসকলে শাক পাচলি বিক্ৰী কৰিব ইয়াত যিসকলে বস্তু বাহিনী ছাপ্লাই কৰিব ইয়াত মানে বহুত মানুহ জড়িত হ'ব